দৰিদ্ৰতাই কুঙা কৰা এটা পৰিয়ালৰ এজন ব্যক্তিৰ এতিয়া জীৱনক লৈ এটা পৰিয়ালে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। কাৰণ এখন সৰু হোটেল খুলি পৰিয়ালটো পোহপাল দিয়া সঞ্জীৱ ৰায় নামৰ এজন যুৱক বিগত 8 মাহ দিন ধৰি শয্যাগত হৈ আছে। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব নোৱাৰাৰ বাবেই পৰিয়ালটোৱে আজি চকুলো টিকিবলগীয়া হৈছে। আজি মই এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈছোঁ গহপুৰ চেঙাই গাঁৱত, আৰু সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মৰ্মবেদনা আগবঢ়াম আপোনালোকৰ সন্মুখলৈ। আৰু যিহেতু বহু মানৱদৰদী লোকে তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আৰু তেখেতসকলৰ কথাও জানিবলৈ চেষ্টা কৰিম। আমি ভিতৰলৈ সোমাই আহিছোঁ এই মুহূৰ্তত, যিহেতু অতি এটা দৰিদ্ৰ পৰিয়াল, এখন সৰু হোটেল খুলি কোনোমতে চলি আছে। আৰু তেখেতক এতিয়া এই পৰিয়ালটোক এতিয়া যথেষ্ট ধনৰ প্ৰয়োজন হৈছে। নাৰ্ভৰ যি সমস্যাৰ বাবে এই যুৱকজনে তেওঁ শয্যাশায়ী হৈ থাকিবলগীয়া হৈছে, আৰু যাৰ বাবে পৰিয়ালৰ লোকসকলে এতিয়া চকুলো টিকি থাকিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে। মই দেখুৱাইছোঁ এই সঞ্জীৱ ৰায় বৰ্তমান বিচনাত শয্যাগত হৈ থাকিবলৈ, কাৰণ তেওঁ আৰ্থিক অনাটনৰ বাবে আজি ইয়াত থাকিবলগীয়া হৈছে এনেধৰণে, যাৰ বাবে মানৱদৰদী লোক আহিছে, সহায় হাত আগবঢ়াইছে। আৰু পৰিয়ালটো এতিয়া খুব প্ৰয়োজন হৈছে মানৱদৰদী লোকৰ সহায় হাত, যিহেতু উন্নত চিকিৎসাৰ বাবে। যিহেতু মাতৃৰ চকুত চকু পানী এই মুহূৰ্তত আমি দেখুৱাইছোঁ, যথেষ্ট মৰ্মাহত এটা পৰিয়াল। কিন্তু এগৰাকী ব্যক্তি আহিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, আমি তেখেতক পাইছোঁ ইয়াত। আমি তেখেতৰ ওচৰলৈ আহিম। আপোনাৰ ওচৰলৈ আহিছোঁ, অলপ ইফালে আহিব। যিহেতু আপুনি সুদূৰ গুৱাহাটীৰ পৰা ইয়ালৈ আহিছে, গতিকে সহায় হাত আগবঢ়াইছে। অকণমান মোৰ যিটো সাধ্য অনুসৰি মই যেতিয়া বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত সঞ্জীৱ ৰায়ৰ বিষয়ে মই জানিব পাৰিলোঁ, তেতিয়া মই গহপুৰলৈ মই আহিবলগীয়া আছিল। সেই হিচাপে মই আজি মই তেখেতলোকৰ ঘৰত আহি পেলাই মই অসুস্থ ব্যক্তিজনক আহি পেলাই লগ ধৰিলোঁ, তেওঁলোকৰ পৰিয়ালৰ মানুহক আজি লগ ধৰিলোঁ, আৰু মই সাধ্য অনুসাৰে মই যি পাইছোঁ অকণমান মই সহায়ৰ হাত আগবঢ়াইছোঁ। মই আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, আপোনাৰ নামটো? মোৰ নামটো দিলীপ কুমাৰ বৰা। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা, আৰু ঘৰ মোৰ গহপুৰ ককিলা নাহৰণিত। হয়, আপুনি গম পাই ইয়ালৈ আহিলে? হয়, মই গম পাই পেলাই মই ইয়ালৈ আহি মই বোলো অসুখীয়া ল'ৰাজনৰ মই এটা খবৰ লৈ যাওঁ, সেই বুলি ভাবি পেলাই মই আজি ইয়ালৈ আহিলোঁ। হয়, ধন্যবাদ। কাৰণ আপোনাৰ নিচিনা এতিয়া ব্যক্তি আমাৰ প্ৰয়োজন হৈছে এই পৰিয়ালটোত, কাৰণ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ মৰ্মবেদনা অনুভৱ কৰা ব্যক্তি যেন প্ৰয়োজন আছে। যিহেতু মাতৃৰ চকুত চকুলো, আৰু এই যুৱকজনে সৰু হোটেলখন খুলি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিলে। মাতৃৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পুত্ৰ আজি এই দুখজনক অৱস্থাটো আমি দৰ্শকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ, যাতে কোনো লোকে সহায় হাত আগবঢ়ায়। আপুনি কি ক'ব বিচাৰিব? চবে সহায় কৰিলে মোৰ ভাল হয়। ল'ৰাটো মোৰ এটাই ল'ৰা হয়, আগে পিছে আৰু ল'ৰা ছোৱালী নাই, এইটোৱেই মোৰ ল'ৰা। ই যদি কিবা এটা হৈ যায় মই কেনেদৰে থাকিম, সেইবিলাক ভাবোঁ। মই কোনোবাই যদি আহি পেলাই মোক সহায় কৰে, টকা পইচা মই গুৱাহাটীলৈ লৈ পেলাই অকণমান ল'ৰাটোক বচালোঁ হয়। ইয়াতে ক'ত দেখুৱাইছিলে? ইয়াতে কেটলাত দেখাইছোঁ আৰু তেজপুৰত দেখাইছোঁ, ডিব্ৰুগড়ত লৈছিলোঁ, কিন্তু বেমাৰটো ধৰিব পৰা নাই। নাৰ্ভৰ কিবা? নাৰ্ভৰ প্ৰব্লেম, টানে হাত ভৰি পেট মাথালৈকে ভৰিলৈকে টানি একদম কোচ খুৱাই দিয়ে। এনেকুৱা অৱস্থা। মোৰ ল'ৰা 8 মাহ হৈ গ'ল, টোপনি নাই, মোৰো টোপনি নাই, ঘৰৰ মানুহৰো অশান্তি। কেনি যাম কেনি ল'ম, এনেকুৱা এটা মোৰ মনটো আকুল বাকুল হৈ আছে। যদি সহায় কৰে চবে মিলি, তেতিয়া মোৰ ল'ৰাটো পোহৰলৈ আহিব, চবৰ লগত মাতিব পাৰিব। মাতৃৰ চকুত চকুলো, যিহেতু আমি দেখিছোঁ মাতৃৰ চকুত চকুলো, আৰু এই ধৰণে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত আজি দিলীপ বৰাৰ দৰে মানৱদৰদী লোক আহিছে। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, তেখেতৰ দৰে ব্যক্তি আজি প্ৰয়োজন হৈছে এই দুৰ্ভগীয়া পৰিয়ালটোক। সকলোৱে আহি সহায় সহযোগ আগবঢ়ালে নিশ্চিতভাৱে এই পৰিয়ালটোৱে সকাহ পাব, আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসা পাই এই যুৱকজনে এটা পুনৰ জীৱন দান পাব বুলি ক'ব পাৰি। গতিকে সকলোৱে সহায়ৰ হাত আগবঢ়োৱাৰ কামনা কৰিছে দুৰ্ভগীয়া মাতৃয়ে আৰু সমগ্ৰ পৰিয়ালটোৱে।